সাতপুখুৰী যুৱ সংঘৰ উদ্যোগত প্ৰথম বাৰ্ষিক আমি শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ পূজা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। গতিকে সমূহ অঞ্চলবাসী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজক লগতে সাতপুখুৰীবাসী ৰাইজৰ আমি সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। আমি গোটেই যুৱকখিনিৰ লগত আলোচনা কৰিলোঁ। গোটেই যুৱকখিনিয়ে মানে যদিও বস্তুটো সহজ নহয়, গোটেই যুৱকখিনি আমাক সহযোগিতা আগবঢ়াইছে আৰু সেইকাৰণে সেই মৰ্মে আমি গোটেইখিনি আগবাঢ়িছোঁ। এই বিষয়ে গোটেই সাতপুখুৰীৰ ৰাইজৰ লগত যুৱ চামৰ যিখিনি আছে গোটেইখিনিৰ লগত আমি আলোচনা কৰিছোঁ। আলোচনা কৰিলে সেই মৰ্মে আমাক গোটেইখিনি ৰাইজে সহযোগিতা আগবঢ়াইছে। আচলতে কি দুৰ্গা পূজাটো আমি যোৱা বছৰো ভাবিছিলোঁ কৰিম বুলি, মানে কিন্তু কি হ'ল, যোৱা বছৰ আমাৰ অলপ প্ৰব্লেম হ'ল। মানে ল'ৰাখিনি গোটেই যিখিনি যুৱ চামৰ ল'ৰা সেইখিনি আমি মানে লগ খাওঁতে অলপ দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে যোৱাবাৰ আমি কেঞ্চেল কৰিলোঁ। কেঞ্চেল কৰি এইবাৰ আমি পাতিছোঁ সেইটো। আৰু লগতে আমাৰ এই ফিল্ডতে আমাৰ আৰু শ্ৰী শ্ৰী মা লক্ষী পূজাও হ'ব। সেইটো ৰাজহুৱাভাৱে হয়, এইটো একেলগে দুৰ্গা পূজাৰ পিছত। সাতপুখুৰী যুৱ সন্থাৰ উদ্যোগত এইবেলি প্ৰথম বৰ্ষ আৰু আমাৰ সাতপুখুৰী গাঁৱৰ সমূহ যুৱক, যিমানখিনি আমাৰ যুৱক আছে গোটেইখিনি সৰু ডাঙৰ মিলি পেলাই গোটেইখিনিৰ সহযোগত আমি এইবেলি সাতপুখুৰী গাঁৱতে আমি পূজাখন উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু বহু উলহ মালহেৰে গোটেই যুৱখিনি ওলাই আহিছে। সকলোৰে মানে আশীৰ্বাদ, মাৰ দেৱীৰ আশীৰ্বাদ ল'বৰ কাৰণে ৰাইজৰ লগত আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগত আমি ওলাই আহিছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে বুলি ভাবিলেও আমাৰ এনেকুৱা যেন লাগিছে আমি 5 বছৰ আগতে যেন পূজাখন কৰিছিলোঁ আৰু তেনেকুৱা প্ৰস্তুতি আমাৰ। আৰু প্ৰথম বাৰ্ষিক হ'লেও আমাৰ এনেকুৱা হৈছে, এতিয়া আপোনাৰ ষষ্ঠীৰ পৰা আমাৰ সপ্তমী, অষ্টমী, নৱমী, দশমী গোটেইকেইটা দিনে আমাৰ কাৰ্যসূচী আছে। কাৰ্যসূচী প্ৰথম ষষ্ঠীৰ দিনাখনে বেলবৰণৰ পৰা আদি কৰি এইটো থাকিলে, তাৰপিছত দিহানামৰ পৰা নাম থাকিব, সপ্তমীৰ দিনাখনে যাত্ৰা অভিনয় থাকিব, অষ্টমীৰ দিনাখনে সাংস্কৃতিক সন্ধিয়া আছে, লগতে নৱমীৰ দিনাখনে যাত্ৰা অভিনয় আছে, দশমীৰ দিনাখনে মাৰ বিদায় আছে অনুষ্ঠান। তাৰপিছত ইয়াতে আৰু আমি ভাবিছিলোঁ যে নাম কীৰ্তনৰ কথা ভাবিছিলোঁ, তো আমি চাওঁ তেতিয়ালৈ দশমীলৈ। সেইটো আমিও এতিয়া বৰ্তমান দশমীৰ বিদায়ৰ পৰত দুখজনক মুহূৰ্ত এটা থাকে। সেইটো যদি মাৰ দেৱীৰ ওচৰত মায়ে যদি আৰু দুখৰ পৰাই সুখ আনি দিব পাৰে, সেই সুখক লৈ পেলাই আমি ইয়াত থাকিম বুলি ভাবিছোঁ। এই উদযাপন কমিটিখন সাতপুখুৰী যুৱ চামৰ উদ্যোগতে এইখিনি হৈ আছে, যি পূজা হৈ আছে। সাংস্কৃতিক কাৰ্যসূচীটো আমাৰ যুৱ চাম বিলাকে কৈ আছে, মন মেলি আছে, নাটক কৰাৰ কাৰণে কিবা এনেকুৱা প্ৰস্তুতি চলাই আছে, কিন্তু আমাক এতিয়াও অৱগত কৰোৱা নাই। প্ৰতিমাখন আমাৰ য'ত য'ত পূজা কৰিম, পূজা স্থাপনৰ ফিল্ড 95 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ অস্থায়ী এটা বাসগৃহ বনাই পেলাই আমি তাতে মা দুৰ্গা মাৰ প্ৰতিমাৰ মূৰ্তি স্থাপন কৰিবলৈ লৈছোঁ। আজিৰ প্ৰতিমাখনৰ আমাৰ দাতা আছে আজাৰা নিবাসী, আজাৰা মিৰ্জাপুৰ নিবাসী শ্ৰী পবিত্ৰ দাসদেৱৰ পৰিয়ালবৰ্গৰ। ৰাইজৰ সহায় সহযোগিতা আৰু ৰাইজৰ ওচৰত আমি সদায় প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলে যাতে আমাক সদায় সহায় সহযোগ কৰি পেলাই আগবঢ়াই লৈ যায়।